এই আমার চিরপরিচিত উপন গাছ তেখেতে এই বজাৰ উদ্বোধনৰ ঘোষণা কৰিব আৰু দুআষাৰ কওঁ বুলি মানৱ কৰিলোঁ। তো সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যোৱা বছৰৰ দৰে এই বছৰো মোক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আজি যোৱা বছৰৰ দৰে শংকৰদেৱ স্কুলত ভোগালী বিহুৰ হাটমেলাৰ আয়োজন কৰা হৈছে। এইকাৰণে আয়োজন কৰা হৈছে আজিকালি ছাত্ৰ ছাত্ৰীসকলক এই বজাৰৰ বিষয়ে কিছু মানে জনাৰ কাৰণে, যেনেকৈ আজিকালি ল'ৰা ছোৱালীবোৰে বহুতেই নাজানে ভোগালী বিহু বুলি ক'লে মানে কেনেকৈ ভোগ কৰা হয়। তো ইয়াত কিছু মানে কি শাক পাচলিৰ দোকান, লাড়ু পিঠা কিছুমানে আনিছে, চাউলো আনিছে। তো সকলোৱে এই বস্তুখিনি আগবাঢ়ি নিয়াত যাতে সহায় হ'ব পাৰে। তুমি কি আনছা বেচবা? আলু ভাজা কেনে হিচাপত বেচিছা? প্লেট প্লেট কিমান দাম? 10। ক'ত আছে দেখাই দিয়াচোন। কণী কি দামত বেচিছা তুমি? জৰা 18। লোকেল না ফাৰ্ম? লোকেল। এইটো লোকেল নহয় দেখোন, লোকেল দেখোন বেলেগ কালাৰৰ হয়। জৰা 18 ন? এইটো তোমাৰ ফাৰ্ম বুলি কয়, এইটো লোকেল নহয়। বকফুল বহুতে এইটো নাজানে, ইয়াৰে বৰা খাই তামাম টেষ্ট লাগে, চ' মই এইটো কিনিম বুলি ভাবছো। বকফুল কি দাম বেচিছা? বকফুল 5 টাকা। তো মই বহুত দুখিত, এটাও মই নাপালো, এই বোলে চব বিক্ৰী হৈছে। আচ্ছা ঠিক আছে, মাইনাই মোক মৰমত এটা দিছে। তো এইখিনি মানে এৰে কাৰুকাৰ্য মানে দেখা গৈছে। তো তোমাৰ এই বজাৰৰ বিষয়ে কিছু কেনেকুৱা লাগিছে? ভালে লাগিছে। কি কি বিক্ৰী কৰিলা? বকফুল, অমিতা, অমিতা তুমি কি হিচাপত বেচিছা? কেজি হিচাপত বেচিছা না এই জৰা হিচাপত? অমিতা তুমি কেজি হিচাপত বেচিছা নে জৰা হিচাপত? জৰা। জৰা হিচাপত। ঠিক আছে। শাকৰ চেল কেনে? হা? মইনো বহি থকা দেখা পাইছো। হা? গাঁতা ৰখা বুলি যে কোৱা যায়, গাঁতা ৰখা কি জানানে? এইটো বৰপেটাৰ বহুত মানে পুৰণি পৰম্পৰা, নাজানা? আমাৰ তাতে কৰে। গাঁতাৰ আলু কি জানা? গাঁতাত যিটো আলু বনাই, যিটো মানে কি ৰাতি পুৱাই দিয়ে, আগতে পুৱাই দিছিল, মানুহৰ ঘৰৰ বেৰা চেৰা চুৰ কৰিছিল। আজিকালি সেইটো নাই, যিহেতু এডাল বাঁহৰ দাম তুমি পাইছাই, বাঁহ চাহৰ বহুত দাম হৈ গৈছে। যিহেতু তোমালোকৰ শংকৰদেৱ স্কুলৰ পৰা যিটো এইটো বজাৰৰ কাৰণে এইটো কৰা হৈছে, এই কাৰণে কৰা হৈছে যাতে তোমাৰ অলপ জ্ঞান হয় বজাৰ সম্পৰ্কে, বুজি পাইছা? কৈভাত গ'লে 1 পোৱা মানে কি জানা? 250 গ্ৰাম। 250। আমি মাঘ বিহুক আমি ভোগালী বিহু বুলি কওঁ, ভোগ কৰা হয়। ঠিক আছে, তোমাৰ ঘৰত পিঠা খাব যাই আছো। আচ্ছা, পাণ তুমি কি হিচাপত বেচিছা? মানে কেজি, মুঠা কি হিচাপত? আচ্ছা, মুঠাত কেইডাল থাকে? 5 ডাল। 5 ডাল কৰি দিছা। দাম? 5 টাকা। আচ্ছা আচাৰ্য, মেজিটো কেতিয়া জ্বলাব? আজিতো নহয়। আজি আমাৰ যিহেতুকে নিকেতনৰে বস্তু, সেইকাৰণে আমি আজিয়ে জ্বলাই দিম। কিন্তু আচলতে নিয়ম আছে, পৰহি জ্বলাব লাগে, কিন্তু আজি আমি জ্বলাই দিম। এইটো যিহেতুকে আমাৰ এইটো শিক্ষাৰ এটা মূল অংগ কৰি পাচলিৰ লগতে আমি যিহেতুকে জড়িত কৰি ৰাখিছোঁ, সেইকাৰণে আজি এইটো জ্বলাই দিম বুলি ভাবিছোঁ। ছাত্ৰ ছাত্ৰী মানে গম পায় আৰু বুজিব আৰু বুজিব আৰু আমাৰ নিয়ম পৰম্পৰা নীতি চলি আহিছে, সেইটো চলাৰ কাৰণে। তোমালোকৰ ঘৰত মাঘ বিহুৰ আয়োজন কেনেকুৱা? ভালে। ভালে। গাঁতা ৰখা কি জানা? নাজানো। আৰু মাঘ বিহুক আমি বৰপেটা ভাষাত ভেলা মাঘ বুলি কওঁ, সেইটো জানা নে নাজানা? কি কি কৰা হয় ভেলা মাঘত? পিঠা কৰা হয়, তাৰপিছত আৰু
লাড়ু পিঠা আৰু মেজি। অহাকালি কি কৰিব অহাকালি মেজি বনাব লাগিব। মেজি বনাই অহাকালি যিটো পৰহি দিনা এইটো কীৰ্তন জ্বলাই দিয়াৰ পিছত আৰু হাতী হাতীও এইটো জ্বলোৱা হয় আচ্ছা কেতিয়াবা এই গাঁতা ৰখি পাইছা গাঁতা ৰখাটো কি নাজানা ন আচ্ছা গাঁতা ৰখাটো হৈছে অহাকালি মানে মেজি জ্বলোৱাৰ আগদিনাখন ৰাতি আৰু সকলোৱে হাতী হাতী তাত জুই মানে এটা গাঁতা কৰা হয় তাত জুই ধৰা হয় জুই ধৰিবলৈ গোটেই ৰাতিৰ মানে কি নিজৰ ঘৰ বেৰবোৰ মানে কি পহৰা দিয়ে যাতে কোনেও পুৰিব নোৱাৰে এনেকৈ ৰাখে এইটো নিয়ম আছিল মানে কি বেলেগৰ মানে ঘৰত যাই পেলাই যিমান বেৰা থাকে কিবা থাকে ফূৰ্তিৰ কাৰণে কৰে এইটো পুৰি দিয়ে সেই গাঁতাত আৰু ৰাতি নাইবা ৰাতিপুৱাই তাতে আলু ভাজে সকলোকে বিলাই দিয়ে সেইটো খায় আৰু সেইটোকে কয় গাঁতাৰ আলু বুলি আৰু যিটো সেইটো ৰাতিপুৱাই দিয়ে সেই জুই পুৱাই সেইটো আমি ভেলামাক কৰা বুলি কওঁ তো এইখিনি তুমি আমাৰ এতিয়া সৰু আছে না বস্তু বাহিনীৰ দাম চাম বাঢ়ি গৈছে আজিকালি আমাৰ দিনত আছিল তো তোমাৰ দিনত এই বস্তুটো কমি আহিছে আৰু এইখিনি বস্তু কাৰণে তোমাৰ নলেজখিনি দিয়াৰ কাৰণে এইখিনি বজাৰ সম্পৰ্কে তোমালোকক অকণমান চেষ্টা কৰা হৈছে যাতে জানা তোমালোকে বজাৰ সম্পৰ্কে তোমালোকে কিবা জানে নে নাজানে এক পোৱা মানে কি 250 গ্ৰাম 250 গ্ৰাম আচ্ছা 250 আৰু বজাৰত তোমালোকে কিবা কিনিছানে কি কিনিছা পিঠা কিনা দেখুৱাই দিয়া কেমেৰা দেখুৱাই দিয়া কি কিনিছা কিমান দামত 30 টকা 30 আচ্ছা তো মোৰ ফালৰ পৰা তোমালোকে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল তোমালোকৰ ঘৰত যাম কেতিয়াবা বিহু খাব তোমালোকে মাতা নেতো ভাবে মই যাম আহিবা হা? আহিবা সকলোকে কৈ দিয়া এবাৰ হেপী ভোগালী বিহু তোমালোকৰ ৰাঙাডিমা ক'ত লোকেল না ভাড়া তোমালোকৰ কি অনলি কি কণীয়ে তোমালোকৰ এই নাই আলু ভাজা নাই নাই অনলি কণী পনীৰ লগতে আচাৰো আছে আচাৰ আছে আচাৰ ক'ত আছে দেখা নাই এইটো আৰু তোমাৰ চব ফিনিছ নেকি আলু ভাজা শেষ আর কণী আছে কেইটকা মানে ইনকাম কৰিলা দিনটোৰ পৰা এইখিনিয়ে ন তোমালোকৰ এটা কনচেপ্ট মোৰ ভাল লাগিছে তোমালোকে হাইজিন ভালকৈ মেইনটেইন কৰিছা টুপি গ্লোভছ পাৰিলে মাস্কখনো মাৰি ল'বা আছে পিন্ধা নাই তোমালোকে তো বজাৰত এই হাইজিনটো মেইনটেইন কৰা খুব কমেই দেখা পোৱা যায় তো আমাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে এই হাইজিনখিনি দেখুৱাই পেলাই বহুতে ভালে কাম কৰিছে আৰু যাতে তেওঁলোকক দেখি পেলাই বেলেগৰ যাতে এই বস্তুটো শিকিব পাৰে তো হাইজিন মেইনটেইনটো খুবেই জৰুৰী আচ্ছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে নে নাই নাই হা আজি কৰিম মোৰ চেনেলটোৰ নাম কি আছিল মই আৰু লিপি মনত থাকিব দিয়া ভোগালী বিহুৰ আৰু এবাৰ মোৰ ফালৰ পৰা তোমালোকক বহুত বহুত শুভেচ্ছা থাকিল তামাম এনজয় কৰিবা পিঠা এটা খাবা ভালকৈ আৰু বুজিছা না আগা হোৱাকৈ নাখাবা আৰু দিয়া তোমাক আমাৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা দিম বহুত বহুত ধন্যবাদ দিয়া বাই বাই এতিয়া বাই বাই দিয়া ঠিক আছে